নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি হৈছে ২৬ তাৰিখ, ২৬ নৱেম্বৰ। আজি ফাৰ্মত গাহৰি এজনী পোৱালি দিব। বৰ্তমান সময়ত সাজু হৈছোঁ। বৰ্তমান 8:30 বাজিছে। বৰ্তমান সাজু হৈছোঁ আৰু তাই বৰ্তমান আজি ডেট নাছিলে যদিও 30 তাৰিখে ডেট আছিলে, হ'লেও 4দিন আগতেই পোৱালি দিব আজি। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ ভিডিঅ' আকাৰে। এয়া চাওকচোন, এইজনী হয়। এইবাৰ ছেকেণ্ড টাইম পোৱালি দিব। ফাৰ্ষ্ট টাইম দিছিলে একবাৰ, এইবাৰ ছেকেণ্ড টাইম দিব। এয়া দিছেনে, তাই বৰ্তমান প্ৰতিটো নিপুলতে গাখীৰ অহা আৰম্ভ হৈ গৈছে। এয়া দিছেনে, প্ৰতিটো নিপুলতে তাই গাখীৰ আহিবলৈ আৰম্ভ হৈ গ'ল। আৰু ঠিক 2-3 ঘণ্টাৰ ভিতৰত পোৱালি দিব লাগে। প্ৰতিটো নিপুলতে গাখীৰ আহি আছে, দিছেনে। নাজানো কিমান দেৰি হয়। ৰাতিটোৰ কাৰণে সাজু হৈছোঁ আৰু এয়া দেখিছেনে, তাই আজি পোৱালি দিব। যদিও 30 তাৰিখ 3 দিনৰ পাছত তাই পোৱালি দিয়া ডেট আছিল, যদিও 3 দিন আগতেই দিব, আজি দিব। বৰ্তমান তাই প্ৰতিটো নিপুলতে গাখীৰ অহা আৰম্ভ হৈ গৈছে, হয়তো আৰু কৰি আছে। এয়া দেখিছেনে, বৰ্তমান 9টা বাজিছে। তাই পোৱালিৰ প্ৰচেছটো বৰ্তমান আৰম্ভ হৈছে আৰু তাই অলপ ঠেং ভৰিবিলাক লাহে হেৰি কৰি থাকিবলৈ ধৰিছে, চাৰি থকা লিখা কৰি থাকিবলৈ ধৰিছে। আৰু অলপ সময় পিছতে 1-2টাকৈ পোৱালি আহিব। এই সময়ত কথা কৈ থকাটো বৰ দিগদাৰ হয়, কাৰণ কথা কৈ থাকিলে, মাত শুনি থাকিলে গাহৰিজনী বাৰে প্ৰতি উঠি দিব বিচাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি সম্পূৰ্ণ পোৱালি দিয়া প্ৰচেছটো দেখাম। গাহৰি এজনীয়ে কেনেকৈ পোৱালি দিয়ে, পোৱালি দিয়াৰ আগত কেনেধৰণৰ লক্ষণবিলাক দেখা দিয়ে, তাই আচৰণবিলাক কেনেধৰণৰ হয়, তাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আজি সম্পূৰ্ণ আপোনাক প্ৰচেছটো দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, যাতে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে ভাল ধৰণে চাব পাৰে। তাই লাহে লাহে পুছ কৰিবলৈ আৰম্ভ কৰিছে। এনেকৈ তাই পোৱালি দি আছে। বৰ্তমানলৈকে 3টা পোৱালি দিছে। যদিও ভিডিঅ'টো সম্পূৰ্ণ দেখাব পৰা নাই আপোনালোকক, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কাৰণ গাহৰিজনীয়ে পোৱালি দিওঁতে বহুত টাইম লাগে। এজনী গাহৰি পোৱালি দিওঁতে 10-15 মিনিটৰ মূৰে মূৰে 1-2টা পোৱালি আহে। গতিকে সম্পূৰ্ণ দেখুওৱাটো সম্ভৱো নহয়, 3-4 ঘণ্টা ভিডিঅ' কৰাটো সম্ভৱ নহয়। গতিকে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এবাৰৰ পৰা এজনী মাইকী পোৱালি আহিছে। ইয়াৰ চাইজ চাওক কিমান দীঘল, কি সুন্দৰ চাইজৰ পোৱালি আহি আছে। ভগৱানৰ কৃপাত এতিয়ালৈকে তিনিজনী মাইকী পোৱালি, 4-5 নম্বৰজনী পোৱালি হয়। এতিয়ালৈকে 2জনী মাইকী, 3টা মতা হৈ আছে। ইয়াৰ চাইজ সুন্দৰ চাইজ। পোৱালি জগাৰ সময়ত একদম মুখ আৰু কাণ নাকবিলাক চফা কৰি দিয়াটো অত্যন্ত আৱশ্যকীয়।
বেলেগ। এনেকৈ এটাই বৰ্তমান সময়লৈকে 10টা পোৱালি দিছে। বৰ্তমানলৈকে গোটেইকেইটা পোৱালি সুস্থ অৱস্থাতে আছে। দুটা অলপ উইক পোৱালি আছে, সিহঁতক মই মাকৰ আগ ঠেঙৰ গাখীৰ খাবলৈ দিছোঁ। সদায় এইটো কথা মনত ৰাখিব, যদি কেনেবাকৈ উইক পোৱালি আহে, অলপ দুৰ্বল পোৱালি আহে, সিহঁতক সদায় মাকৰ বুকুৰ ছাইডৰ মানে আগ ঠেঙৰ ছাইডৰ গাখীৰকেইটা খাবলৈ দিব লাগে প্ৰথম। কাৰণ সেই গাখীৰকেইটাত গাখীৰৰ পৰিমাণ বেছি থাকে, পোৱালিকেইটা সেইকাৰণে সোনকালে সুস্থ হৈ উঠে সেই গাখীৰকেইটা খোৱাৰ ফলত। কাৰণে হ'ল নাজানো, এইটো এটা পোৱালি দিছিলে, এইটো 11 নম্বৰ পোৱালি আছিলে, মতা পোৱালি আছিলে, সুন্দৰ চেহেৰা পোৱালি আছিলে। কিন্তু ইয়াৰ এই দেখিছেনে পাৰ্টছবিলাক, এই গোটেই অৰ্গেনবিলাকেই বাহিৰত আছে। এই বস্তুটো ভিতৰত নোসোমালেই, মানে এইটো এনেকৈ থাকিলে। এই দেখিছেনে, এইটো এটা পাতলা মানে কি বুলি ক'ম এতিয়া, এটা পাতলা জালি টাইপ হৈ থাকিলে বস্তুটো, ই ভিতৰত নোসোমালে। এইটো কি প্ৰব্লেম নাজানো, ফাৰ্ষ্টবাৰ পাইছোঁ এইটো প্ৰব্লেম মই। পোৱালিটো এতিয়াও বাচি আছে, দেখিছেনে, তাৰ হাৰ্টটো এতিয়াও ধপ ধপ কৰি আছে। কিন্তু ই নাবাচিব, মৰি থাকিব। কাৰণ এই পাৰ্টটো দিছেনে, এই পেটটো যেন ফালি থোৱা যেন আছে, তেনেকুৱা এটা অৱস্থাত থাকিলে এইটো, দেখিছেনে। বাকী গোটেইখিনি পোৱালি ঠিক আছে। বৰ্তমানলৈকে 11টা পোৱালি দিছিলে, তাৰে 10টা পোৱালি সুস্থ। ই 11 নম্বৰ পোৱালিটো এনেকুৱা আহিলে। আপোনালোকে জনাবচোন এইটো কিহৰ কাৰণে হয়, যদি কোনোবা অভিজ্ঞ ব্যক্তিয়ে জানে। বাকী গোটেইকেইটা পোৱালি ঠিক আছিলে, পোৱালিটো এতিয়াও বাচি আছে। কিন্তু কিমান সময়ৰ কাৰণে বাচি থাকিব নাজানো মই। ট্ৰাই এটা কৰি চাম, ইয়াৰ অৰ্গেনখিনি গোটেইখিনি মই আকৌ তাৰ পেটৰ ভিতৰলৈ ভৰাই ৰখাৰ চেষ্টা কৰিম একবাৰ। যদি সম্ভৱ হয় পাছলৈ তাক ৰাখিব যদি পাৰোঁ, তেনেকৈ চেষ্টা এটা কৰি চাব লাগিব। কিন্তু মোৰ বোধ হয় নহ'ব যেন লাগিছে মোৰ, কাৰণ সম্পূৰ্ণ প্ৰতিটো অৰ্গেনেই তাৰ বাহিৰত আছে। এটা অৰ্গেন তাৰ পাৰ্টছ ভিতৰত নাই। লিভাৰ, হাৰ্ট, নাড়ী, ভেৰু চব তাৰ বাহিৰতে আছে, দেখিছেনে। বাচাৰ সম্ভাৱনা আছেনে নাই মই একো ভাবিয়ে পোৱা নাই ইয়াত। কিন্তু পোৱালিটো যেন বাচিবলৈ এতিয়াও বহুত যত্ন কৰি আছে, দেখিছেনে। কেনেকৈ বাচিব, থিয় হ'ব বিচাৰিছে। পোৱালিটো কিন্তু যথেষ্ট এতিয়াও তাকত আছে। এই গোটেই হেৰিটো বাহিৰত থকাৰ পিছতো, তাৰ অংগ পতংগ বাহিৰত থকাৰ পিছতো এতিয়াও যুঁজিবলৈ এৰা নাই। উঠিব বিচাৰিছে, খাৰা হ'ব বিচাৰিছে। বেয়া লাগে এনেকুৱাবিলাক দেখিলে। ইমানখিনিৰ মাজত যেতিয়া এটা পোৱালি এনেকুৱা আহিছে, বেয়া লাগে। এইটোৱে যে শেষৰ পোৱালি আছিলে যেন পাইছোঁ। এতিয়ালৈকে আকৌ মাকজনীয়ে একো মুভমেণ্ট কৰা নাই, পুচিং কৰা নাই। গতিকে এইটো শেষ পোৱালি আছিলে যেন লাগিছে। লাষ্টৰ পোৱালিটো এনেকুৱা বেয়া পোৱালি আহিলে। ক্ষমা কৰিব, ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই, মাজে মাজে ৰ'বলগীয়া হৈছে। কাৰণ যিহেতু মই অকলশৰীয়া মানুহ, দুইটা কামেই কৰিবলগীয়া হৈছে। এইফালে ভিডিঅ' বনাই আছোঁ আৰু পোৱালিও চাব লগা হৈছে। এনেকৈ তাই 11টা পোৱালি দিছিলে, তাৰে 10টা সুস্থ পোৱালি আছিল আৰু এটা ডেমেজ পোৱালি আহিছিলে। বৰ্তমান পোৱালিটো বাচিয়ে আছে, কিন্তু ইয়াৰ বচাৰ চান্স নাই, হয়তো মৰিব অলপ পাছতে। আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদিহে ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।